না, বৈঠক বুলি হোৱা নাছিল। বিহু বুলি আচলতে হিৰেণ গোহাঁই ছাৰে নাগৰিক সমাজৰ কিছু ব্যক্তি আৰু এই ব্যক্তিগতভাৱে দল হিচাপেও নহয়, আমাৰ কেইজনমানক নিমন্ত্ৰণ জনাইছিল। আমি গৈ বিহু বুলি সমাবেত হৈছিলোঁ, ছাৰক আমি শ্ৰদ্ধা জনাইছিলোঁ, শুভেচ্ছা বিনিময় কৰিছিলোঁ। গতিকে উদ্দেশ্য সিমানে, বেলেগ কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল। কিন্তু ৰাজনৈতিক মানুহ গোট খালে বহিলেতো ৰাজনৈতিক কথা বতৰা ওলাব, সেইটো এটা বেলেগ কথা। অখিল গগৈক মাতিছিল, ভূপেন বৰা ডাঙৰীয়াক মাতিছিল, মই আছিলোঁ, আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছিল, হিৰেণ গোহাঁই ছাৰ আছিল, অজিত ভূঞা আছিল, পৰেশ মালাকাৰ আছিল, আব্দুল মান্নান ছাৰ আছিল আৰু শান্তনু বৰঠাকুৰ আছিল অধিবক্তা। এইসকল এইকেইজন ব্যক্তিয়ে আছিল। ছাৰ এইটো ব্যক্তিগতভাৱে বিহু বুলি চাহ একাপ একেলগে খাবলৈ নিমন্ত্ৰণ জনাইছিল। গতিকে কথাটো এনেকুৱা, কোনো আনুষ্ঠানিক বৈঠক নাছিল। না, আমিতো অতি যোগাত্মকভাৱে আৰম্ভণিৰ পৰাই কৈ আছোঁ যে বিধানসভা নিৰ্বাচনত আমি একত্ৰিতভাৱে খেলিবই লাগিব, আৰু একত্ৰিতভাৱে আমি যদি নেখেলোঁ বিজেপিক পৰাভূত কৰাটো বৰ কঠিন হ'ব। গতিকে ই ব্যক্তিগত মানে এটা দলে ইণ্ডিভিজুৱেলি সেই প্ৰচেষ্টা হাতত লৈ লাভ নহ'ব। গতিকে আমি আমাৰ দলৰ ফালৰ পৰা আমি অতি যোগাত্মক, আমি আৰম্ভণিৰ পৰা অতি যোগাত্মকভাৱে কৈ আছোঁ যে অসমৰ সকলো বিজেপি বিৰোধী দলে একত্ৰিত হৈ যুঁজ দিবই লাগিব, আৰু একত্ৰিত যুঁজ দিয়াৰ প্ৰচেষ্টাটোৰ পক্ষত আমি আছোঁ, আৰু তাৰ বাবে আমি যিমান যোগাত্মকভাৱে আমি আমাৰ পদক্ষেপ দিব লাগে আমি দি আছোঁ। গতিকে আমি গভীৰ আশাবাদী যে যোগাত্মকভাৱে অতি সোনকালেই বিজেপি বিৰোধী দলসমূহৰ মাজত এটা বাস্তৱিক ঐক্য এটা জনসাধাৰণ দেখিবলৈ পাব। নহয়, চাওক, কথাটো হ'ল কি, আচলতে মই ভাবোঁ যে গোটেই কথাবোৰ আচলতে কিছু একাংশ মিডিয়ায়ো অলপমান এক্সেগাৰেট কৰে। চাওক, দুটা ভিন্ন মতাদৰ্শ ৰাজনৈতিক দলৰ মাজত যেতিয়া কথা বতৰা চলিব বা বিভিন্ন ধৰণৰ ৰাজনৈতিক বিষয় উত্থাপন হ'ব, যিহেতু ৰাজনৈতিক মতাদৰ্শ ভিন্নতা আছে, গতিকে নিশ্চিতভাৱে তাত ক'ৰবাত মতবিৰোধ থাকিব পাৰে। সেইবোৰ মতান্তৰ, এইবোৰ মনান্তৰ নহয়। কথাটো হ'ল যে আমি কি চাওঁ যে যেতিয়া গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে বিজেপিয়ে, গতিকে বিজেপি আটাইতকৈ ডাঙৰ শক্তি, যিটো শক্তি মানে গণতন্ত্ৰ বিৰোধী শক্তি, যিটো শক্তি পৰাভূত কৰিবৰ বাবে বা আমি অন্যান্য দলবোৰ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে। আৰু সেই সময়ত আমি কিছু কমন মিনিমাম এজেণ্ডা এটা ঠিক কৰি ল'ব লাগিব যে অসমখনৰ সামগ্ৰিক স্বাৰ্থত আমি নিজৰ দলৰ ব্যক্তিগত মতাদৰ্শৰ ঊৰ্ধলৈ গৈ আমি কোনটো বিষয়ত আমি একত্ৰিত হ'ব পাৰোঁ, সেই বিষয়বোৰ আমি ঠিক কৰি ল'ব লাগে। ৰাজনৈতিক ঐক্যমঞ্চত সদায় সেই কথাটোৱে প্ৰাধান্য পায়। গতিকে অসমতো সেইটো হ'ব, আমি কমন মিনিমাম এজেণ্ডা এটা ঠিক কৰি ল'ব লাগিব, যিকেইটা বিষয় অসমৰ আৰু অসমৰ মানুহৰ বা স্বাৰ্থৰ বাবে প্ৰয়োজন, তেনেকুৱা বিষয়বোৰত আমি ঐক্যমত পোষণ কৰি আমি আগুৱাব লাগিব। আৰু মতপাৰ্থক্য থকাটো স্বাভাৱিক। আৰু এটা কথা যে এই দলবিলাকৰ মাজত এটা স্বাভিমান আছে বাবেহে মতপাৰ্থক্য হয়। এতিয়া বিজেপিৰ লগত যিবোৰ দল আছে, মই কাৰো নাম নকওঁ, সেই দলবোৰৰ হয়তো স্বাভিমান ক'ৰবাত তেওঁলোকে হেৰুৱাইছে। সেইকাৰণে অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী দিল্লীলৈ মাতি পঠিয়াই আৰু সকলো দিল্লীলৈ দৌৰ মাৰে, তাৰ পৰা তাক ডিক্টেশ্যন দি এটা তেওঁলোকৰ সেইটোতো এলায়েন্স বুলি নকয়, সেইটো অনুগত বুলি কয়। যে দিল্লীৰ নেতৃত্বই মোদী বা অমিত শ্বাহে মাতি পঠিয়াইছে, সকলো দল দৌৰিছে, সেইটোক অনুগত বুলি কয়। সেইটো মানে মিত্ৰতা, মানে সন্মানজনক মিত্ৰতা বুলি নকয়। কিন্তু আমাৰ ইয়াত সেইটো নাই। আমাৰ ইয়াত প্ৰত্যেকটো দলৰে নিজৰ স্বাভিমান আছে, নিজৰ আত্মমৰ্যাদা সম্পৰ্কত সচেতন, কিন্তু একে সময়তে আমি সকলো দলেই অসমৰ মানুহৰ স্বাৰ্থৰ প্ৰতি আমি কনচাৰ্ণ। আমি জানো যে অসমৰ মানুহৰ জনসাধাৰণৰ স্বাৰ্থ, অসমখনৰ স্বাৰ্থ, ভাৰতৰ সংবিধানৰ মৰ্যাদা ৰক্ষাৰ স্বাৰ্থ সকলোতকৈ ওপৰত। সেইবাবে আমি বহু ক্ষেত্ৰত নিজৰ দলৰ কিছু ৰাজনৈতিক মতাদৰ্শৰ ঊৰ্ধত গৈও আমি অসমৰ সামগ্ৰিক বিকাশৰ বাবে, সামগ্ৰিক জনসাধাৰণৰ মংগলৰ বাবে কাম কৰিবলগীয়া হয়। গতিকে তেনে দৃষ্টিভংগীৰে সকলো দলে আগবাঢ়ি আহিছে। কাৰো কোনো ধৰণৰ ঋণাত্মক মই ধাৰণা দেখা নাই। ইনফেক্ট মই অপজিশ্যনৰ এনেধৰণৰ গ্ৰুপ ছিটিঙত মই কেতিয়াও নাছিলোঁ। কালি মই প্ৰথম আছিলোঁ আৰু মই যোগাত্মক দেখিছোঁ, সকলোকে মই যোগাত্মক ধাৰণাত দেখিছোঁ। গতিকে কিছু কথা হয়তো এক্সেগাৰেট হয় বুলি ভাবোঁ। গতিকে অহা দিনবোৰত ভাল হ'ব। আৰু আমাৰ মূল উদ্দেশ্য যিটো বিধানসভা নিৰ্বাচন, গতিকে বিধানসভা নিৰ্বাচনৰ কেন্দ্ৰিক চিন্তাধাৰাবোৰ যোগাত্মকভাৱে আগবাঢ়িব। অতি কম দিনৰ ভিতৰত মই ভাবোঁ যে অসমৰ সকলো বিজেপি বিৰোধী দল ঐক্যবদ্ধভাৱে একেটা মঞ্চত অসমৰ জনসাধাৰণ দেখিবলৈ পাব যে আমি একেটা মঞ্চত সকলোৱে থিয় দিব, আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ঐক্যবদ্ধ যুঁজ দিবৰ কাৰণে সাজু হ'ব। নহয়, পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে। মনোনয়ন প্ৰত্যাহাৰৰ শেষ সীমাও পাৰ হৈ গ'ল যোৱাকালি, আৰু সেই কথাষাৰ অভিযোগটো সত্য, হয়তো সমগ্ৰ অসমতে চলি আছে। সমগ্ৰ অসমত অন্যান্য বিৰোধী দলৰ প্ৰাৰ্থীসকলক বিজেপিৰ য'ত স্থানীয় বিধায়ক আছে তাত সেই প্ৰক্ৰিয়াটো বেছি হৈছে। স্থানীয় বিধায়কবিলাকে বিভিন্ন প্ৰক্ৰিয়া হেঁচা প্ৰয়োগ কৰিছে, মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে, আৰ্থিক প্ৰলোভন দেখুৱাইছে, বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰি আছে।
গতিকে সেই বিষয়টোত সমগ্ৰ অসমতে হৈছে, গতিকে কংগ্ৰেছে নিশ্চিতভাৱে তাৰ প্ৰতিবাদ কৰাটো উচিত। চাওক, মই ব্যক্তিগতভাৱে কোনোবাই কিবা ক'ৰবাত মন্তব্য দিছে সেই সম্পৰ্কত মই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ। সেইটো সকলোৰে ব্যক্তিগত স্বাধীনতা আছে, ব্যক্তিগত ধ্যান ধাৰণা আছে। মোৰ যেনেকৈ আছে কাৰোবাৰ প্ৰতি ধাৰণা সকলোৰে থাকিব পাৰে। গতিকে সেইটো মই কোনোবাই তেখেতৰ নিজৰ ব্যক্তিগত ধ্যান ধাৰণা প্ৰকাশ কৰাৰ অধিকাৰ আছে, গতিকে সেইটোত মই কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম? তেওঁলোকৰ দলৰ কথা নহয় জানো? সেইটো মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো উচিত বুলি মই ভবা নাই। নহয়, প্ৰথম কথাটো হ'ল যে বিজেপি শাসনলৈ অহাৰ পাছত ভাৰতবৰ্ষৰ জনসাধাৰণক আৰু অসমৰ জনসাধাৰণক এট দ্য ছেইম টাইম যথেষ্ট পৰিমাণে আমাক ক্ষতিগ্ৰস্ত কৰিছে। যে বিজেপি শাসনলৈ আহোঁতে অসমত প্ৰথম নিৰ্বাচনটোত তেওঁলোকে কৈছিল বিদেশী, তেওঁলোকে তালি টোপোলা বান্ধি সকলো বিদেশী যাবগৈ লাগিব, জাতি মাতি ভেটি। তাৰমানে তেওঁলোকে এটা ফিউজন কৰিছিল, হিন্দুত্ববাদৰ লগত জাতীয়তাবাদক এটা ফিউজন কৰি তেওঁলোকে জনসাধাৰণক আভুৱা দিছিল যে আমি মানে যিটো কাম জাতীয়তাবাদী শিবিৰবোৰে ভাবি আছে তেওঁলোকে সেই কামবোৰ কৰিব, তেনে এটা ধাৰণা জন্ম দিছিল। কিন্তু শাসনলৈ আহি তেওঁলোকে নিজৰ ৰং দেখুৱাই দিলে। তেওঁলোকে কাৰ দৰে এখন ভয়াৱহ আইন আনি অদূৰ ভৱিষ্যতলৈ অসমত অসমীয়া ভাষী মানুহ বা অসমীয়া খিলঞ্জীয়া মানুহ সংখ্যালঘু হ'ব পৰা ব্যৱস্থাটো সুনিশ্চিত কৰিলে। অসমত অসমীয়া ভাষাৰ মাধ্যমৰ অসমীয়া বিদ্যালয় যোৱা 8 বছৰ 9 বছৰত প্ৰায় 8,000 বিদ্যালয় বন্ধ কৰি দিয়া হ'ল। APSCৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন প্ৰশ্নকাকতখন আঁতৰাই দিয়া হ'ল। বিদ্যালয়সমূহত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। তাৰ বাহিৰেও ভূমি শ্ৰেণী পৰিৱৰ্তনৰ নামত অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে তেওঁলোকে দ্ৰুতগতিত ষড়যন্ত্ৰ চলাইছে। আৰু অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বহিৰাগত বনিয়াক সমৰ্পণ কৰাৰ প্ৰক্ৰিয়া ইমান দ্ৰুতভাৱে আগবঢ়াই লৈ গৈ আছে যে অসমত অসমীয়া খিলঞ্জীয়া মানুহৰ মাটিত অধিকাৰটো ক্ৰমান্বয়ে হেৰুৱাই গৈ আছে। বহু হাজাৰ লাখ বিঘা মাটি শ্ৰেণীৰ পৰিৱৰ্তন ঘটি কৃষিভূমিক অনাকৃষিক কামত ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। গতিকে অসমখনক নিশেষ কৰাৰ বাবে বিজেপিয়ে ভয়াৱহভাৱে পৰিকল্পনা চলাই গৈ আছে। গতিকে বিজেপিৰ এই ভয়াৱহ যিটো আগ্ৰাসন অসমীয়া জাতিক বা অসমখনক নিশেষ কৰাৰ বাবে বা ভাৰতৰ সাংবিধানিক বিধি ব্যৱস্থাক নিশেষ কৰাৰ বাবে যিটো বিজেপিৰ আগ্ৰাসী মনোভাৱ, তাক প্ৰতিহত কৰাটোৱে মূল কথা। মানে বিজেপিক দল হিচাপে প্ৰতিহত কৰাটো মই নাভাবোঁ যে এইটো মূল কথা বিজেপি দলে যিবোৰ জনবিৰোধী আৰু জাতি বিৰোধী কাম কৰি আছে সেই কামবোৰ প্ৰতিহত কৰাৰ বাবে বিজেপিক শাসনৰ পৰা আঁতৰাটো প্ৰয়োজন আছে। গতিকে মই ভাবোঁ যে সেই কথাষাৰ অসমৰ প্ৰতিটো ৰাজনৈতিক দলে বিৰোধী ৰাজনীতিলৈ উপলব্ধি কৰে আৰু সকলো